নমস্কাৰ সকলোকে। আজি মই এটা ৰিভিউ দিব বিচাৰিছোঁ মই ব্যৱহাৰ কৰি থকা দুটা বস্তুৰ ওপৰত। আচলতে ৰিভিউটো প্ৰফেশ্যনেল নহ'ব পাৰে, কাৰণ এইটো মোৰ চেনেলটোৱে প্ৰফেশ্যনেল নহয়। মই বেলেগ ইউটিউব চেনেলত প্ৰফেশ্যনেলি কাম কৰোঁ। এইটো মোৰ জাষ্ট ভাল লাগে কাৰণে কৰি থাকোঁ। মই মানুহটো টেকি হয়, যিমানবিলাক টেকনিকেল প্ৰব্লেম আহে চব মই নিজে ছল্ভ কৰোঁ। গতিকে সেইবিলাক মই দেখুৱাওঁ যাতে বেলেগ উপকৃত হ'ব পাৰে। আজি মই ব্যৱহাৰ কৰি থকা দুটা বস্তু আপোনালোকে লৈ আহিলোঁ। এইকেইটা একদম অনেষ্ট ৰিভিউ হয়। মোক কোনো টকা পইচা দিয়া নাই এইকেইটা কৰিবৰ কাৰণে, গতিকে মই যি পাইছোঁ সেইটোৱে ক'ম। প্ৰথমতে এইটো হ'ল ৱায়াৰলেছ ইয়েৰফোন। ইয়াৰ মডেল নাম্বাৰ অ'প্পো এনকো এয়াৰ 2i। মই যদি কওঁ 2000 টকাৰ ভিতৰত এইটো এটা বেষ্ট ইয়েৰফোন। 2000 টকাৰ ভিতৰত বেষ্ট। এসপ্তাহত এদিন চাৰ্জ কৰোঁ, মোৰ মনতে নাথাকে চাৰ্জ কৰিবলৈ। কেতিয়াবা মনত পেলাই চাৰ্জ দিওঁ, 1 উইক চলে। আৰু মই এনেকুৱা নহয় যে কেতিয়াবা ইউজ কৰোঁ, মেক্সিমাম টাইম মই ইয়েৰফোনেই ইউজ কৰি থাকোঁ। আৰু এইটো কিমান পৰিছে মোৰ হাতৰ পৰা গেৰাণ্টি নাই কিমান পৰিছে। আৰু অলমষ্ট এইটো ড্ৰপ টেষ্ট হৈছে। স্কেটছ দেখিব, পৰিবই, প্লাষ্টিক বস্তু স্কেটছটো পৰিবই, কিন্তু মেজৰ তেনেকুৱা ডেমেজ একো নাই। ভাঙি যোৱা কিবা হোৱা হিঞ্চ, ইয়াৰ যিটো হিঞ্চ থাকে একো প্ৰব্লেম নাই। বহুত ধুনীয়া হয়, ছেটিছফাইং। আৰু USB-C টাইপ চাৰ্জাৰ হয়। আৰু যদি ইয়াৰ বেটেৰী বেকআপৰ কথা ক'ব যায়, নাম্বাৰ 1। 2000 টকাৰ ভিতৰত ইয়াতকৈ ভাল বেটেৰী বেকআপ আপোনাক কোনেও দিব নোৱাৰে। আৰু যিমান বস্তু কিনো মই ৰিচাৰ্জ কৰি কিনো, গতিকে কেতিয়াও মই কিনাৰ পিছত এনেকুৱা লগা নাই যেন ইয়াতকৈ ভাল পালোহেঁতেন। আই এম 110% ছেটিছফাইড উইথ দিছ প্ৰডাক্ট। যিমান পইচা দিছোঁ 2000 টকা লৈছে, মই এতিয়ালৈকে এবাৰো ৰিগ্ৰেট কৰা নাই যে এনেই কিনিলোঁ বা বেছি দাম দি কিনিলোঁ। এবাৰ এনেকৈ উলিয়াই দেখুৱাই দিছোঁ। এইকেইটা হ'ল কাণত লোৱাকেইটা। আপুনি বিশ্বাস কৰিবনে, এইটো 3rd ফ্ল'ৰৰ পৰা পৰিছে। মই যিখন কলেজত পঢ়োঁ, ইউনিভাৰ্চিটিত, তাৰ পৰা 3rd ফ্ল'ৰৰ পৰা পৰিছে এইটো। মই ভাবিছোঁ এইটো গ'ল, কিন্তু নগ'লি, থাকি গ'ল। এইটো দেখিছেনে, এইখিনি অলপমান স্কেটছ পৰিছে। পৰিবই দিয়কচোন, প্লাষ্টিকৰ বস্তু। কিন্তু ই যে ছাৰ্ভাইভ কৰিছে আৰু এতিয়ালৈকে একো প্ৰব্লেম অহা নাই। ভাবিছিলোঁ বেটেৰী ডিছকানেক্ট হৈ যাব নেকি ভিতৰত, একো প্ৰব্লেমেই নাই। এইকেইটা চাওক, বহুত ধুনীয়া হয়। এইকেইটা লিংকটো দি দিম ডিছক্ৰিপশ্যনত, আপুনি সেইটোৰ পৰা কিনিব পাৰিব। চকু চিপি যাওক, বেয়া হ'লে মোক গালি দিব। এইটো অকণমান ছাইড কৰি থৈ দিছোঁ। নেক্সট দেখুৱাব হৈছে এইটো আছিল ৱায়াৰলেছ, এডাল হ'ল ৱায়াৰ্ড। এইকেইটা বগা দেখিছে যে, এইকেইটা ইয়াৰ টিপকেইটা, আচলতে এইকেইটা মই ইয়াৰে এক্সট্ৰা টিপ লগাই লৈছোঁ, কাৰণ এইকেইটা বেছি ছফ্ট হয় এডালতকৈ। কাৰণ এইটো দাম বেছি, এইটো বেছি ছফ্ট হয় কাৰণে লগাই লৈছোঁ। কিন্তু ইয়াৰ লগত যিটো আহে অৰিজিনেল, সেইটো কোৱালিটি বেয়া নহয়, সেইটোও বহুত ধুনীয়া। কিন্তু এইটো বেছি ছফ্ট হয় কাৰণ দাম বেছিতো। এডাল যিমান যি কৰক, এনেকুৱা কৰক, এনেকুৱা কৰক, এনেকুৱা কৰক, আকৌ ই ভাজ নালাগে। দেখিছেনে, খুলিয়ে গ'ল, ভাল হৈয়ে গ'ল, টেংগল ফ্ৰী। ৰাতি মোৰ ডিঙিত পাক খাই থাকে, মই ভাবোঁ ছিঙিয়ে যাব নেকি, বাট ৰাতিপুৱা উঠি চাওঁ নাযায়, ঠিকে থাকে। আগতে মোৰ হেডফোনবিলাক কি হয় জানেনে, এইখিনিত প্ৰব্লেম আহে, এইখিনিত। এডাল ইমান ৰাফ ইউজ কৰিছোঁ, মানে আগৰ কি হয়, এইটো পইণ্টটো ডেমেজ হয়, জইনটো। এনেকুৱা কৰিলে এবাৰ বজে, এনেবাৰ নবজে। কিন্তু এইটো ইমান ৰাফ ইউজ কৰিছোঁ, এইডাল আজিলৈকে একো হোৱা নাই। আৰু এইডালৰ মডেল নাম্বাৰ হ'ল বোট বাজেটছ 100। 350 মানৰ ভিতৰত আহি যায়। লিংক দি দিম আপোনাক, এইটো কিনিব পাৰে। যদি আপোনাক ৱায়াৰলেছ লাগে তেনেহ'লে এইটোলৈ যাওক। যদি আপোনাক ৱায়াৰ্ড লাগে এইটোলৈ যাওক। এইটো অলপমান সস্তা হয়, অলপ কম পইচাৰ হৈ যায়, কিন্তু চাউণ্ড এইটোৰো ভাল। এইটোৰ কথা ক'বই নালাগে, এইটোতো বেছিয়ে ভাল। ইয়াৰ চাউণ্ড ছেপাৰেশ্যন বহুত ভাল, মানে আপুনি প্ৰত্যেকটো চাউণ্ড ক্লিয়াৰলি শুনিব। একদম মাইনৰ চাউণ্ডো আপুনি বহুত ধুনীয়াকৈ শুনিব। সেই ফেচিলিটি ইয়াত অকণমান কম, বাট এজ এ 350, ক'ত 2000, ক'ত 350 টকা, বা 350 টকা হিচাপত আপুনি যদি এডাল ল'ব খোজে, বেষ্ট হয়। আৰু এইটো অনেষ্ট ৰিভিউ হয় মোৰ ফালৰ পৰা। আপুনি যাওক, ক'ব মানে ভাল বস্তু কিনিছোঁ। আৰু এনেকুৱা দুটা লিংক দিয়া থাকিব ডেছক্ৰিপশ্যনত, আপুনি গৈ কিনিব পাৰে। আজি এই ভিডিঅ'টো ইমানেই, টাটা বাই বাই।